অলৰেডি কিন্তু শিৱসাগৰত প্ৰটেষ্ট হৈ গ'ল। ছাত্ৰ ছাত্ৰীয়ে ৰাস্তাত নামিছে। মোৰ দেখি বহুত ভাল লাগিছে আৰু কথাবিলাকো বহুত ভাল লাগিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিমান দিনলৈকে ন্যায় নোপোৱা তোমালোকে প্ৰটেষ্ট কৰি থাকা, মই তোমালোকক ছাপোৰ্ট কৰিম। ঠিক আছে? তো অহাকালি যিহেতু আমাৰ মামা অৰ্থাৎ CM মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাইভত আহিছে, গতিকে লাইভত কি কথা ক'ল আজি এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্ৰথমত সমূহ ছাত্ৰ ছাত্ৰীৰ মনত এটা প্ৰশ্ন যে ছাত্ৰ ছাত্ৰী এইবাৰ ন্যায় পাবনে? আমালোক ন্যায় পামনে? ছাত্ৰ ছাত্ৰী কোৱাটো ভুল হ'ব, এনেকৈ ক'ব লাগিব যে আমালোক ন্যায় পামনে? এনেকুৱা তেওঁলোকৰ মনত এটা প্ৰশ্ন উঠি আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, যেনেকৈ শিৱসাগৰত হৈছে আন্দোলনখন, তেনেকুৱা যদি বাকী ডিষ্ট্ৰিক্টবোৰতো আন্দোলন হয় তেন্তে 100% গেৰাণ্টি দিম যে ন্যায় তোমালোকে পাবা। কাৰণ তেওঁলোকে অলৰেডি ৰাস্তাত নামি গৈছে আৰু ডিচিৰ অফিচৰ সন্মুখত গৈছে। বাকীখিনি নিউজ চেনেলে দেখা নাই, কেৱল মাত্ৰ ছোৱালীবিলাকে যি কথাটো কৈছে সেইখিনি দেখাইছে। অৰ্থাৎ মই এইটো ক'ব বিচাৰি আছোঁ যে ডিচিয়ে তেওঁলোকক একো কল নেকি, সেইটো কিন্তু নিউজ লাইভত দেখা নাই। গতিকে সেইটো দেখাব লাগে। এতিয়া আমালোক আলোচনা কৰোঁ যে CMে লাইভত আহি কি ক'লে। CMে এইটো ক'লে যে স্কুটিৰ পাৰ্চেণ্টেজটো আমালোক 80% কৰি দিছোঁ। তেওঁলোকে শিক্ষা বিভাগৰ লগত আলোচনা কৰিছে। গতিকে শিক্ষা বিভাগৰ লগত আলোচনা কৰি তেওঁলোকে এইটো সিদ্ধান্ত ল'লে যে 80%ত স্কুটি দি দিওঁ। আৰু যদি স্কুটি একেবাৰে বন্ধ কৰি দিয়ে সেইটো কিন্তু একেবাৰে বেয়া হয়। সেইকাৰণে মামাই স্কুটি 80%ত কৰি দিলে। আৰু কথাটো এইটোৱে যে নিযুত মইনা আঁচনি আৰু স্কুটি যি স্কিম আছে সেই স্কিমটো চলোৱাত অলপমান ৰাজ্যিক চৰকাৰৰ বা ষ্টেট লেভেল যিটো গভাৰ্ণমেণ্ট আছে বা মামাৰ যিটো চৰকাৰ আছে সেই চৰকাৰটো চলাব নোৱাৰে। কাৰণ তেওঁলোকৰ হাতত টকা নাই বা এক্সট্ৰা কোনো ধৰণৰ টেক্স ল'ব নোৱাৰে। এইকাৰণে মামাই কৈছে যে স্কুটি একেবাৰে বন্ধ নকৰিম, কিন্তু 80%ত স্কুটি দি দিম। এতিয়া মোৰ এটা কুৱেশ্যন যে 80%ত স্কুটি দিব নালাগে। যদি স্কুটিৰ দিয়াৰ টকা নাই তেন্তে স্কুটি একেবাৰে বন্ধ কৰি দিয়ক। তথাপিও এজনক দিব আন এজনক নিদিব। এতিয়া মোৰ ঘৰৰ ওচৰতে এজন 60%তে স্কুটি পালে। ছাত্ৰ ছাত্ৰীৰ কথা কৈ আছোঁ। মোক এজনে কল কৰিছিলে যে তেওঁৰ ঘৰৰ ওচৰৰে এজন স্কুটি পালে 60 পায় আৰু তেওঁ 79 পায় স্কুটি নাপায়, 75 পালে। শিৱসাগৰত যিসমূহ ছাত্ৰীয়ে আন্দোলন কৰিছে সেইসমূহ ছাত্ৰীৰ 75% আছিল। গতিকে বোধ যদি 75 কৰি দিলে হয় তথাপিও এটা মানি লোৱা যায়, কিন্তু একেবাৰে 80% কৰি দিলে সেইটো কিন্তু মানি লোৱা নাযায়। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আগতেই কৈ আছোঁ, এতিয়াও ক'ম যে তোমালোকে এই কথাটো মানি নল'বা। তোমালোকে এইটোও কোৱা যে নিযুত মইনা আঁচনি বন্ধ কৰি দিয়ক। যদি সেইটো দিব নোৱাৰে তেন্তে বন্ধ কৰি দিয়ক। এনেতে তোমালোকে নিযুত মইনা আঁচনি পোৱাই নাই, এবাৰ পোৱাই নাই। গতিকে এইবাৰো নালাগে, তোমাক স্কুটি লাগে। ঠিক আছে? গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰটেষ্ট কৰি থাকা আৰু লাগি থাকা যে আমাক স্কুটি লাগিবই লাগিবই। আমালোক নামানো, আমালোকক নিযুত মইনা আঁচনি নালাগে, আমাক স্কুটি লাগে। ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে, আৰু মই তোমালোকৰ লগত আছোঁ। তোমালোকে আন্দোলন কৰি থাকা।